মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে তোমালোকৰ অহা HS ফাইনেল এক্সামিনেশ্যন 2025 পলিটিকেল সায়েন্সৰ মডেল কোশ্চিন পেপাৰখনৰ কোশ্চিন নম্বৰ 3 অৰ্থাৎ 4 মূল্যাংকৰ পাৰ্ট এৰ পৰা প্ৰশ্নসমূহ আলোচনা কৰিব ওলাইছোঁ। আশা কৰিছোঁ এই দীঘল প্ৰশ্নৰ সমাধানে তোমালোকক তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। গতিকে বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ৰ কোশ্চিনসমূহৰ আনচাৰলৈ যাওঁ। পোনপ্ৰথমতে মই তোমালোকক প্ৰশ্নসমূহ এবাৰ দেখাই ল'ব খুজিছোঁ। প্ৰশ্ন নম্বৰ 3, নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 3টা প্ৰশ্নৰ উত্তৰ লিখা। এ, মানৱ নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ সম্পৰ্ক আলোচনা কৰা। বি, ৰিঅ' সন্মিলনৰ বিষয়ে চমুটকা লিখা। অথবা বিশ্বায়নৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ফলাফলসমূহৰ বিষয়ে আলোচনা কৰা। চি, বিশ্ব বেংকৰ কাৰ্যাৱলীসমূহ চমুকৈ আলোচনা কৰা। ডি, ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়া সম্পৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা। ই, ভাৰতৰ নিৰাপত্তা কৌশলৰ উপাদানসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। এফ, পূব পাকিস্তানৰ জনসাধাৰণে এক মুক্তি আন্দোলনৰ পথ গ্ৰহণ কৰিবলগীয়া হোৱাৰ কাৰণসমূহ আঙুলে দেখুওৱা। এইখিনি আছিলে তোমাৰ প্ৰশ্ন, আজি এই ভিডিঅ'ৰ প্ৰশ্ন, আৰু মই তোমালোকক আনচাৰসমূহ আলোচনা কৰি দেখা। এতিয়া পোনপ্ৰথমতে মানৱীয় নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিম। তোমালোকে যিহেতু দীঘল প্ৰশ্ন, তোমালোকে প্ৰশ্নটো চাই যোৱা, মই চলো কৰি দিছোঁ। তোমালোকে লগে লগে প্ৰশ্নসমূহ স্ক্ৰীনশ্বট মাৰি লোৱা। এতিয়া মই তোমালোকৰ আগত ৰিঅ' শীৰ্ষ সন্মিলনৰ ওপৰত এটি টকা লিখা এইটো আলোচনা কৰিম। বিশ্বৰ পাৰিৱেশিক বিষয়ত গোলকীয় ৰাজনীতিৰ ক্ষেত্ৰত বৰ্ধিত গুৰুত্ব সুপ্ৰতিষ্ঠিত কৰিছিল 1992 চনৰ জুনত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত বহা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ, পাৰিৱেশিক আৰু উন্নয়ন শীৰ্ষ সন্মিলনখনে। এই সন্মিলনখনক পৃথিৱীৰ সন্মিলন বা আৰ্থ সামিট বুলিও কোৱা হয়। এই সন্মিলনত 270খন ৰাষ্ট্ৰই যোগদান কৰিছিল। ইয়াত হেজাৰ হেজাৰ বেচৰকাৰী সংগঠন, NGO আৰু বহুতো বহুজাতিক সংগঠনেও যোগ দিছিল। এই সন্মিলনত বিশেষকৈ আলোচনা কৰা হৈছিল জলবায়ুৰ পৰিৱৰ্তন, জৈৱ বিভিন্নতা, বনাঞ্চল আদিৰ বিষয়ত। লগতে এইবিলাকৰ উন্নয়নৰ অনুশীলনৰ বাবে এখন তালিকা প্ৰস্তুত কৰা হৈছিল, যাক এজেণ্ডা 21 বুলি কোৱা হয়। এই প্ৰচেষ্টাত যদিও বহুতো পাৰ্থক্য আৰু কষ্ট অমীমাংসিত হৈয়ে থাকিল, তথাপিও আৰ্থিক উন্নয়নৰ লগত পাৰিৱেশিক ভাৰসাম্যতাৰ দায়বদ্ধতাৰ মিলন ঘটোৱাৰ ক্ষেত্ৰত সকলোৱে একমত হৈছিল। এই দৃষ্টিভংগীটোকে বৰ্তি থাকিব পৰা উন্নয়ন বুলি জনা যায়। ৰাষ্ট্ৰসংঘৰ এই সন্মিলনখনৰ পৰা বিশ্ব ৰাজনীতিত পাৰিৱেশিক বিষয়বোৰ গুৰুত্বপূৰ্ণ হৈ পৰে। নেক্সট প্ৰশ্নটো আছিল বিশ্বায়নৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিণতিসমূহৰ বিষয়ে আলোচনা কৰা। পোনপ্ৰথমতে মই তোমালোকৰ আগত বিশ্বায়নৰ ৰাজনৈতিক পৰিণতিসমূহ আলোচনা কৰিব ওলাইছোঁ। দেখা। 1, বিশ্বায়নৰ ফলত কোনো দেশৰ চৰকাৰে অকলশৰীয়াকৈ নীতি গ্ৰহণ কৰিব নোৱাৰে। 2, বিশ্বায়নৰ ফলত বহুজাতিক কোম্পানীবোৰে ৰাষ্ট্ৰৰ কামত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে হস্তক্ষেপ কৰি আহিছে। 3, বিশ্বায়নে ৰাষ্ট্ৰসমূহৰ সাৰ্বভৌমত্বৰ বাধাগ্ৰস্ত কৰা বুলি সমালোচকে মত পোষণ কৰিছে। বিশ্বায়নৰ ফলত বিভিন্ন দেশৰ ৰাজনৈতিক সমস্যা, মতভেদ আদিয়ে
আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ মনোযোগ আকৰ্ষণ কৰিব পাৰিছে। এতিয়া মই তোমালোকৰ আগত অৰ্থনৈতিক প্ৰভাৱৰ পৰিণতিসমূহ আলোচনা কৰিম। বিশ্বায়নৰ অৰ্থনৈতিক পৰিণতিসমূহ হ'ল: নম্বৰ 1, বিশ্বায়নৰ ফলত বিশ্বৰ বিভিন্ন দেশৰ ব্যৱসায়ীসকলে দেশীয় সীমা অতিক্ৰম কৰি আন দেশত ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। বিশ্বায়নৰ ফলত বিশ্বৰ বিভিন্ন দেশত উদ্যোগীকৰণ হোৱাৰ ফলস্বৰূপে নিবনুৱা সমস্যাৰো কিছু পৰিমাণে সমাধান হৈছে। 3, অৱশ্য বিশ্বায়নৰ ফলত বৃহৎ উদ্যোগসমূহৰ প্ৰভাৱত ক্ষুদ্ৰ আৰু থলুৱা ব্যৱসায়ীসকলৰ ক্ষতিগ্ৰস্ত হৈছে। 4, বিশ্বায়নৰ ফলস্বৰূপে বিশ্ব বেংক আৰু IMFৰ সহযোগত উন্নয়নশীল দেশসমূহে ঋণ লাভ কৰিবলৈ সক্ষম হৈছে। নেক্সট প্ৰশ্নটো হ'ল বিশ্ব বেংকৰ কাৰ্যাৱলীসমূহ আলোচনা কৰা। বিশ্ব বেংকৰ কাৰ্যাৱলীসমূহ হ'ল: নম্বৰ 1, মানৱ উন্নয়ন যেনে শিক্ষা, স্বাস্থ্য আদি। 2, কৃষি আৰু গ্ৰাম্য উন্নয়ন যেনে পানী যোগান, গ্ৰাম্য সেৱা আদি। 3, পাৰিপাৰ্শ্বিক নিয়ন্ত্ৰণ আৰু প্ৰদূষণ দূৰীকৰণ। 4, ৰাস্তা নিৰ্মাণ আৰু নতুন নগৰ সৃষ্টিকৰণৰ আদি। এইখিনি আছিলে তোমালোকৰ বিশ্ব বেংকৰ কাৰ্যাৱলী। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ নিৰাপত্তা কৌশলৰ উপাদানসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। ভাৰতৰ নিৰাপত্তা কৌশলৰ সমূহ হ'ল: নম্বৰ 1, সামৰিক বাহিনী শক্তিশালীকৰণ। ভাৰতে নিজৰ সুৰক্ষাৰ বাবে ইয়াৰ সামৰিক বাহিনী শক্তিশালী কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে যাতে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। তাৰপিছত আভ্যন্তৰীণ সুৰক্ষা সুনিশ্চিতকৰণ। ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কৌশল হ'ল দেশৰ আভ্যন্তৰীণ ভাগত সৃষ্টি হোৱা সকলো সমস্যা সমাধান কৰি আভ্যন্তৰীণ সুৰক্ষা সুনিশ্চিত কৰা। 4, ভাৰতৰ অৰ্থনীতিৰ উন্নয়ন সাধন। ভাৰতৰ বিভিন্ন অঞ্চলত দেখা দিয়া আৰ্থিক সমস্যা, আৰ্থিক অসমতা আদি দূৰ কৰাৰ লগতে দেশৰ অৰ্থনীতি উন্নতি সাধনৰ ওপৰতো গুৰুত্ব দিব লাগে। তাৰপিছত আন্তঃৰাষ্ট্ৰীয় প্ৰমূল্যবোধ আৰু অনুষ্ঠানসমূহৰ সুৰক্ষা। ভাৰতৰ নিৰাপত্তাৰ কৌশল হিচাপে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰমূল্যবোধ অৰ্থাৎ বিশ্ব শান্তি আৰু নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানসমূহ শক্তিশালী ৰূপত প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব দিছে। ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়া সম্পৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা। উত্তৰ: ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়া সম্পৰ্কৰ বিষয়ে তলত আলোচনা কৰা হ'ল। ক, স্বাধীনতাৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক আছিল সংঘাতমূলক, কিয়নো সন্ত্ৰাসবাদ, জম্মু আৰু কাশ্মীৰ আদিক লৈ বৰ্তমান পৰ্যন্ত উভয়ৰে মাজত এক তিক্ত সম্পৰ্ক চলি আছে। খ, ইয়াৰ পিছত পাকিস্তান আৰু ভাৰত উভয় দেশৰ প্ৰতিনিধি মিলিত হৈ উভয়ৰে মাজত সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰিছিল যদিও 1999 চনত পুনৰ দুয়ো দেশ যুদ্ধত লিপ্ত হ'ব লগা হয়। গ, অৱশ্য দুয়োখন দেশে উভয়ৰ মাজত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অৰ্থাৎ ইয়াৰ মাধ্যমেৰে কিছু পৰিমাণে সম্পৰ্ক উন্নত কৰিবলৈ সক্ষম হৈছে। কিন্তু 2016 চনৰ 18 ছেপ্টেম্বৰত পাকিস্তানত সমৰ্থিত গ্ৰন্থী সেনাৰ ওপৰত আক্ৰমণ চলোৱাৰ ফলস্বৰূপে উভয় দেশৰ সম্পৰ্ক পুনৰ বেয়া হয়। এতিয়া মই তোমালোকৰ আগত একেবাৰে লাষ্ট প্ৰশ্নটো লৈ আহিছোঁ। লাষ্ট প্ৰশ্নটো হ'ল পূব পাকিস্তানৰ জনসাধাৰণে এক মুক্তিৰ আন্দোলনৰ পথ গ্ৰহণ কৰিবলগীয়া হোৱাৰ কাৰণসমূহ লিখা। পূব পাকিস্তানৰ জনসাধাৰণে এক মুক্তিৰ আন্দোলনৰ পথ গ্ৰহণ কৰিবলগীয়া কাৰণসমূহ তলত উল্লেখ কৰা হ'ল। খ, পূব পাকিস্তানৰ জনসাধাৰণে পশ্চিম পাকিস্তানৰ আধিপত্য আৰু উৰ্দু ভাষা তেওঁলোকৰ ওপৰত জাপি দিবলৈ ভাল পোৱা নাছিল। পূব পাকিস্তানৰ জনসাধাৰণে প্ৰশাসনত উপযুক্ত প্ৰতিনিধিত্ব আৰু ৰাজনৈতিক ক্ষমতাত অংশগ্ৰহণৰ দাবী উত্থাপন কৰিছিল। গ,
পশ্চিম পাকিস্তান আৰু পূব পাকিস্তানৰ মাজত ভৌগোলিক দূৰত্বই পূব পাকিস্তানৰ জনসাধাৰণক আন্দোলনৰ বাবে উৎসাহিত কৰিছিল আৰু ঘ নম্বৰ পূব পাকিস্তানৰ জনসাধাৰণৰ গণতন্ত্ৰৰ প্ৰতি আগ্ৰহৰ কাৰণে এক মুক্তি আন্দোলনৰ অংশ গ্ৰহণ কৰিবলগীয়া হৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু এইখিনিয়ে। থেংক ইউ।